মেগা ঝুমুৰ নৃত্যৰ বাছনি প্ৰক্ৰিয়াত বিসংগতি শিল্পীসকলৰ প্ৰতিবাদ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা মেগা ঝুমুৰ নৃত্যৰ বাবে ডিমৌ সমষ্টি পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগ উঠিছে 4 আৰু 5 ফেব্ৰুৱাৰীত ডিমৌ কলিয়াপানী চাহ বাগিচাত অনুষ্ঠিত মেগা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ পৰ্যায়ত নিৰ্বাচিত 12গৰাকীকৈ নৃত্যশিল্পীক অজুহাতত বাদ দিয়া হৈছে বঞ্চিত হোৱা শিল্পীসকলে অভিযোগ কৰিছে যে তেওঁলোকক বাছনি কৰি দি পুনৰ বাদ দিয়া হৈছে আৰু তেওঁলোকৰ স্থানত তেনেকুৱা নৃত্যশিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে যি কোনোদিনে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নাছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ শাখাই এক ঘটনাক ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ হিচাপে অভিহিত কৰি শিৱসাগৰ জিলা আয়ুক্তৰ বিধায়কক স্মাৰক পত্ৰ দাখিল কৰিছে সন্থাই দাবী কৰিছে যে ডিমৌ সমষ্টিৰ বাছনি প্ৰক্ৰিয়াত নিৰ্বাচিত নৃত্যশিল্পীসকলক সম্পূৰ্ণ সুযোগ দিব লাগে যদি বঞ্চিত শিল্পীসকলে অংশগ্ৰহণৰ সুযোগ নাপায় তেন্তে ডিমৌ সমষ্টিৰ শিল্পীসকলে মেগা ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ব বুলি সন্থাই হুংকাৰ প্ৰদান কৰিছে বঞ্চিতসকলে জানিবলৈ দিয়ে যে তেওঁলোকে নৃত্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ নিজৰ গাঁঠি ধন ব্যৱহাৰ তথা ঋণ লৈছিল এতিয়া বঞ্চিত হোৱাত এই সকলো ধনৰ অপচয় হৈছে সন্থাই চৰকাৰৰ নিৰ্দেশনা উলংঘন আৰু সমষ্টি অনুপাতে শিল্পী নিৰ্বাচনত একপাক্ষিকতা হিচাপে নাজিৰা সমষ্টিত অধিক সংখ্যক শিল্পী অন্তৰ্ভুক্তিৰ অভিযোগ কৰিছে বঞ্চিত শিল্পীসকলে প্ৰশিক্ষকসকলৰ প্ৰকৃত কোনো দায়িত্ববোধ নথকাৰ অভিযোগ কৰিছে প্ৰশিক্ষকসকলে ওপৰৰ নিৰ্দেশ বুলি কৈ দায় এৰা চলিছে বুলি অভিযোগ উত্থাপিত কৰিছে সন্থাই ডিমৌ শাখাৰ পৰা পুনৰ দাবী উত্থাপন কৰিছে যে সকলো বঞ্চিত নৃত্যশিল্পীক সন্মানজনকভাৱে মেগা ঝুমুৰ নৃত্যত অংশগ্ৰহণৰ সুযোগ দিব লাগে অন্যথা নৃত্যশিল্পীক আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ প্ৰতিবাদৰো হুংকাৰ প্ৰদান কৰিছে যেহেতু আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে এটা ভাল পদক্ষেপ ল'লে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে আমি এই পদক্ষেপক আমি সন্মান জনাইছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে কলিয়াপানী চাহ বাগিচাৰ খেলপথাৰত আজি কিছুদিনৰ 4 দিন ধৰি আজি প্ৰশিক্ষণ দি আছিলে প্ৰশিক্ষণত আমি শেষ পৰ্যায়ত অহাকালি যোৰহাটত তেওঁলোকে 3খন জিলাৰ যৌথ উদ্যোগত কাইলৈ তাত এটা আপোনাৰ ঝুমুৰ নাচিব তো আমি দেখিবলৈ পাইছোঁ যিসকল ব্যক্তি বা যিসকল নাচনী যিসকল ঢুলীয়া 4 দিন ধৰি যিসকল ইয়াত নাই কলিয়াপানী খেলপথাৰত নাই সেইসকলক আমি দেখি পাইছোঁ গতিকে আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আৰু 12গৰাকী নাচনী তেওঁলোকে কৰ্তন কৰিছে আজি যদি তেওঁলোকৰ যদি বয়সেই হোৱা নাই তো 4 দিন ধৰি কি কৰি আছিল মই সেইটো সুধিব বিচাৰিছোঁ 4 দিন ধৰি তেওঁলোকে কি কৰি আছিল মাষ্টাৰ ট্ৰেইনাৰ কি কৰি আছিল এক্সপাৰ্ট কমিটিৰ মেম্বাৰে কি কৰি আছিল তেওঁলোকৰ যদি 13 বছৰ হৈছে 14 বছৰ হৈছে 4 দিন ধৰি কেলে নচাই আছিল কালিলৈকে কেলে নচাই আছিল যিসকলক আজিলৈকে দেখা নাই যিসকল ঢুলীয়াক দেখা নাই যিসকল নাচনীক দেখা নাই সেইসকলক আমি আজি দেখিবলৈ পাইছোঁ গতিকে এইবোৰ দুৰ্নীতি ইয়াত নচলিব যদি কেনেবাকৈ সেই 12জনী যদি কেনেবাকৈ তাত প্লাছ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ডিমৌ সমষ্টিৰ পৰা একজনীও নাচিবলৈ নাযায় মেগা ঝুমুৰত সেইটো আমাৰ ফালৰ পৰা চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা স্পষ্টকৈ আপোনালোকক জনাই দিয়া হৈছে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰা হৈছে আৰু একাংশ লোকৰ হেঁচা প্ৰয়োগত চাগে জিলা আয়ুক্তই যিখিনি SOP বনাইছিলে সমগ্ৰ অসমৰ বাবে সেই SOPটো আচলতে তেওঁলোকে মানি চলা নাই আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এইখিনি প্ৰত্যক্ষ কৰিছোঁ যিহেতু তেওঁলোকৰ 4 দিনৰ প্ৰশিক্ষণত যিকেইগৰাকী ছোৱালী সম্পূৰ্ণ তেওঁলোকৰ 4 দিন প্ৰখৰ ৰ'দত নচুৱাই তেওঁলোকৰ যাৱতীয় সামগ্ৰী আৰু অফিচিয়েলি তেওঁলোকক ঘোষণা কৰা হৈছিলে যে আপোনালোকৰ নিৰ্বাচন কৰা হৈছে কিন্তু হঠাৎ তেওঁলোকে আকৌ LAC বোৰ্ডত আলোচনা কৰি আমি আৰু কিছুমান 12গৰাকী ছোৱালী আমাৰ ডিমৌ LACৰ পৰা কৰ্তন কৰিছে আমগুৰিৰ পৰা কৰ্তন কৰিছে এইখিনিতে আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ যিটো SOP সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছিলে আৰু LAC ৱাইজত আমাৰ শিৱসাগৰ জিলাৰ 3টা LAC আছে আমগুৰি নাজিৰা আৰু ডিমৌ 3টা LACত আমাক প্ৰয়োজন আছিলে 215গৰাকী SOP মতে আৰু সেইমতে আমি দাবী কৰি আছিলোঁ যে 3টা LACত সমানকৈ ভাগ কৰি দিলে যাতে নাচনীবোৰ কোনো যাতে বঞ্চিত নহয় কিন্তু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ডিমৌ LACত 63 আমগুৰি LACত 63 কিন্তু নাজিৰা LACত আকৌ 89গৰাকী ছোৱালী লৈ থকাটো এটা ৰহস্যজনক কথা হৈছে যে নাজিৰাত তেওঁলোকে আৰম্ভণিৰ পৰা 89টা লৈছে তাৰ মানে 26গৰাকী নাচনী বেছিকৈ নাজিৰা LACত লৈ আছে আমি দাবী জনাইছোঁ যে ইকুৱেলি তেওঁলোকে ডিভাইড কৰি দিয়ক যাতে কোনো LACত কোনো নাচনী তেওঁলোকে বঞ্চিত নহয়
কিন্তু এই ক্ষেত্ৰত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই জিলা আয়ুক্তক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে এই বঞ্চিত হৈ যোৱা নাচনী কেইগৰাকী কোনোবা প্ৰকাৰে হ'লেও তেওঁলোকৰ অধিকাৰসমূহ যাতে পায়, যিহেতু তেওঁলোকে কষ্ট কৰিছে আৰু ইতিমধ্যে বহু তেওঁলোকৰ আ অলংকাৰ পৰা বস্ত্ৰ পৰ্যন্ত তেওঁলোকে ক্ৰয় কৰিছে। হঠাৎ যদি তেওঁলোকক বাতিল কৰা হয়, এই এটা খুব দুৰ্ভাগ্যজনক কথা। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় ডাইৰেক্টৰ ছাৰকো অনুৰোধ জনাইছোঁ যে কিবা প্ৰকাৰে এই যিসকল নাচনী বঞ্চিত হৈছে আৰু SOPক তেওঁলোকে খৰ্ব কৰিছে, ইয়াৰ ওপৰত কিন্তু এটা তদন্ত হওক আৰু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।